নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল সৌৰভজ্যোতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু 15 আগষ্ট, গতিকে সকলোৱে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ এই পাক্ষণত আলফা স্বাধীনে এক ইমেইল প্ৰেৰণ কৰিছিল সংবাদ মাধ্যমলৈ। আৰু সেই ইমেইলটোত তেওঁলোকে উল্লেখ কৰিছিল ৰাজ্যৰ 19টা স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছিল। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে সেই নিৰ্দিষ্ট ঠাইত গৈ উপস্থিত হৈছে। আৰু এটা কথা মন কৰিব, যি সময়ত মানুহে স্বাধীনতা দিৱস উদযাপন কৰি আছে, এটা দেশৰ কাৰণে এটা গৌৰৱৰ দিন আজিৰ এই দিনটো। আৰু তেনে সময়ত যদি এনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটিবলৈ হয়, তেনেহ'লে কিমান এটা দুখৰ বিষয় হ'ব। সমগ্ৰ দেশবাসীয়ে আজিৰ এই দিনটোৰ কাৰণে অপেক্ষা কৰি থাকে। আৰু যিহেতু আজি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে, আৰু এই সময়খিনিত প্ৰশাসনে যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গিজগিজাই আছিল, আৰু ঠিক তেনে সময়তে কিন্তু আলফা স্বাধীনে তেওঁলোকে যি শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিল, সেয়া কিন্তু এক লক্ষণীয়। আৰু বিশেষকৈ যদি চাবলৈ যোৱা হয়, ৰাজ্যৰ 19টা স্থানত যিহেতু তেওঁলোকে বোমা সংৰক্ষণ কৰা বুলি দাবী উত্থাপন কৰিছিল, আৰু তেওঁলোকে মেইলত সেই কথা প্ৰকাশ কৰিছিল, আৰু ক'ত তেওঁলোকে বোমা সংৰক্ষণ কৰিছিল তাৰো কিন্তু ফটো দাঙি ধৰিছিল। কোনকেইটা স্থানত তেওঁলোকে বোমা সংৰক্ষণ কৰিছিল তাৰ কিন্তু ফটো তেওঁলোকে প্ৰেৰণ কৰিছিল। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে বোমা উদ্ধাৰৰ কাৰণে আৰু সেই বোমাটো নিৰাপদ স্থানত গৈ নিষ্ক্ৰিয় কৰাৰ কাৰণে যি ব্যৱস্থা, সেই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু পোনপটীয়াকৈ মই দেখুৱাই আছোঁ আপোনালোকক সেই দৃশ্য চাওক। মোৰ ৰুমৰ কাষতে ইতিমধ্যে আৰক্ষী প্ৰশাসনে আহি যি স্থানত বোমা সংস্থাপন কৰিছিল, যি স্থানত বোমা সংৰক্ষণ কৰিছিল, সেই স্থানত আহি উপস্থিত হৈছে। আৰু ইতিমধ্যে বোমাটো নিষ্ক্ৰিয় কৰাৰ কাৰণে তেওঁলোকে যিখিনি ব্যৱস্থা, বোমা বিশেষজ্ঞৰ দল আৰু ইতিমধ্যে বোমা বিশেষজ্ঞৰ দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ যি দল, সেই দল আহি সেই স্থানত উপস্থিত হৈছে। আৰু এটা কয়লা পলিথিনৰ ভিতৰত সেই বোমাটো সংৰক্ষণ কৰা হৈছিল। ট্ৰেন্সফৰ্মাৰটোৰ কাষতে এই নীলা যি বাকেটটো আছে, এই বাকেটটোৰ কাষতে তেওঁলোকে সংৰক্ষণ কৰিছিল এই বোমাটো। আৰু যদিহে আজি এই বোমাটো বিস্ফোৰণ হ'ল হয়, তেনেহ'লে কেনেকুৱা এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হ'ল হয়, কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ল হয় আপোনালোকে হয়তো নিশ্চয় অনুমান কৰিব পাৰিছে। যি সময়ত ধেমাজিত গণেশগুৰিত 15 আগষ্টৰ দিনা যি ঘটনা সংঘটিত হৈছিল, সেই ঠিক তেনে ঘটনা সংঘটিত হ'বলৈ গৈ আছিল আজি এই দিনটোত। কিন্তু তেওঁলোকে ইতিমধ্যে কৈছে সেই বোমাকেইটা নুফুটে। আৰু সেয়ে যি আতংকৰ এক সৃষ্টি হৈ আছিল, বোমা ফুটিব বুলি ভয় খাই আছিল মানুহে, আৰু ইতিমধ্যে তেওঁলোকে সেই আতংক ৰোধ কৰাৰ কাৰণে পুনৰ তেওঁলোকে কৈছে সেই বোমাকেইটা নুফুটে। এক ভয়াবহ আতংকময় পৰিৱেশে বিৰাজ কৰিছে গান্ধী মণ্ডপত, কাৰণ বোমা থকাটো নিশ্চিত কৰিছে এই মুহূৰ্তত আৰক্ষীয়ে। আৰু আমি দৃশ্য দেখুৱাইছোঁ, এই মুহূৰ্তত যথেষ্ট এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে, কাৰণ এটা পলিথিনৰ ভিতৰত এই মুহূৰ্তত বোমা থকাৰ কথা প্ৰায় নিশ্চিত কৰিছে, যাৰ বাবে গান্ধী মণ্ডপ চহৰতে এক হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। যিসমূহ আচলতে স্থানীয় বাসিন্দা, তেওঁলোকক এই স্থানৰ পৰা আঁতৰাই পঠোৱা হৈছে। যথেষ্ট এক ভয়াবহ আৰু আতংকময় পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত গান্ধী মণ্ডপত। আমি পোনপটীয়া সম্প্ৰচাৰ দেখিছোঁ, আৰক্ষী অৰ্ধসামৰিক বাহিনী এই মুহূৰ্তত সষ্টম হৈ আছে, আৰু বোম থকাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। আমি দৃশ্য দেখুৱাইছোঁ, যিসকল আচলতে স্থানীয় বাসিন্দা আছে বা যিসকল প্ৰত্যক্ষদৰ্শী আছে, তেওঁলোকক নিৰ্দিষ্ট দূৰত্বলৈকে আচলতে আঁতৰাই পঠোৱা হৈছে। এই মুহূৰ্তত আমি ভিজুৱেলছ দেখুৱাই আছোঁ। যথেষ্ট এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে, কাৰণ বম ব্লেংকেট, যোনখন বম ব্লেংকেটত আচলতে বমটো থকাৰ এই মুহূৰ্তত সম্ভাৱনা আছে, কাৰণ বাহিৰত ওলাই অনা হৈছে, আৰু বম ব্লেংকেটেৰে বমটো এই মুহূৰ্তত আগুৰি ৰাখিছে। আৰু ক'ব লাগিব যে গান্ধী মণ্ডপত যি আচলতে অসমৰ 19টা স্থানত বোমা সংযোগ কৰাৰ কথা আচলতে আলফা স্বাধীনে ইমেইল যোগে প্ৰকাশ কৰিছে। যদি এই মুহূৰ্তত গান্ধী মণ্ডপত পোৱাটো এক প্ৰকাৰৰ আৰক্ষীয়ে নিশ্চিত কৰিছে, কাৰণ আৰক্ষীও আচলতে যি বম ব্লেংকেটেৰে এটা বিশেষ বস্তু, এটা টোপোলা এটা তেওঁলোকে আৱৰি ৰাখিছে।
অলপ টাইম হ'ল সমৰ্থনটো ভোটৰ পৰিলক্ষিত হৈছে বইং স্কোৱাড বৰ্তমানলৈকে উপস্থিত হোৱাহি নাই এই স্থানত আৰক্ষীয়ে পাবলৈ এই স্থান নিৰীক্ষণ কৰিছে তাতে আছে এতিয়া এনেদৰে নিৰীক্ষণ কৰা পৰিলক্ষিত হৈছে কিন্তু বৰ্তমানলৈকে বম স্কোৱাডৰ দল বম ব্লেংকেট পৰিলক্ষিত হৈছে গতিকে সন্দেহ প্ৰকাশ কৰা হৈছে এই স্থানত সংস্থাপন কৰা হৈছে Laki. পুলিচ আৰু আৰু এয়াই আছিল আজি এই ভিডিঅ'টি গতিকে আজিলৈ লৈছোঁ বিদায় পুনৰ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে ধন্যবাদ।